শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিলে। এই মুহূৰ্তত আপোনালোকক দিবলৈ বিচাৰিছো এটা ভাল খবৰ, এটা ডাঙৰ খবৰ। SITয়ে শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিলে। এই মুহূৰ্তত খবৰ আহি পৰিছে, আপোনালোকক এই মুহূৰ্তত দি আছো এটা ডাঙৰ খবৰ। SITয়ে গ্ৰেপ্তাৰ কৰিলে বুলি এটা খবৰ আহি পৰিছে। আপোনালোকেতো সকলোৱে গমেই পায় শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ লগত একেলগে পানীত সাঁতোৰা দৃশ্য ওলাইছিল। আৰু আপোনালোকেতো সকলোৱে গমেই পায় যিহেতুকে শেখৰজ্যোতি গোস্বামীয়ে ঘৰত আহি কিছুমান ভাষ্য প্ৰদান কৰি আছিল, নিজকে ধোঁৱা তুলসী পাত, নিজকে নিদোষী বুলি সজাই আছিল, কথাসমূহ কৈ আছিল যে এনেকুৱা তেনেকুৱা কথা। কিন্তু এই মুহূৰ্তত SITয়ে গ্ৰেপ্তাৰ কৰিলে শেখৰজ্যোতি গোস্বামীক। তো এটা ভাল খবৰ, আপোনালোকক অনুৰোধ কৰিছোঁ যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। তো এতিয়া খবৰ আহি পৰিছে SITয়ে গ্ৰেপ্তাৰ কৰিলে শেখৰজ্যোতি গোস্বামীক। তো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক। এই মুহূৰ্তত আপোনালোকে এই খবৰটো শুনি কেনেকুৱা পাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক ধন্যবাদ জনাইছোঁ, যিহেতুকে আমি সকলোৱে একেমুখে যেন তদন্ত লাগে, যোন কেইজন লোক জুবিন গাৰ্গৰ লগত গৈছিল গোটেইকেইজনৰ ওপৰত তদন্ত লাগে। তো এই মুহূৰ্তত খবৰ আহি পৰিছে শেখৰজ্যোতি গোস্বামীক। তো শেখৰজ্যোতি গোস্বামীক এই মুহূৰ্তত SITয়ে গ্ৰেপ্তাৰ কৰিছে বুলি খবৰ আহি পৰিছে। তো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছিল যেন SIT দল গঠন কৰি দিয়া গৈছে, তো তদন্ত কৰিব। তো এই মুহূৰ্তত খবৰ আহি পৰিছে যেন শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিছে। তো এই খবৰটো শুনি বহুতে ভাল লাগিছে, যিহেতুকে আমি সকলোৱে প্ৰতিবাদ কৰি আছোঁ, সকলোৱে আমি কৈ আছোঁ যেন আমাক ন্যায় লাগে, জুবিন দাক ন্যায় লাগে। তো ন্যায় দিয়াবই লাগিব। তো যেনেকুৱা যি পৰ্যায়লৈ যাব নালাগে কিয় আমি প্ৰতিবাদ কৰিম, লাগিলে আমি যি কৰিব লাগে সকলো কাম কৰিম, কিন্তু আমি জুবিন দাক ন্যায় দিয়াবই লাগিব। যদি আমি জুবিন দাক ন্যায় দিয়াব নোৱাৰোঁ, জুবিন দাৰ আত্মাই শান্তি নাপাব, আত্মাৰ শান্তি নহ'ব, আত্মা শান্তি নাপাব। সেইকাৰণে আমি প্ৰত্যেকটো মুহূৰ্ততে কৈ আহিছোঁ যেন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকো কাটৰে অনুৰোধ কৰিছোঁ যেন আমাক তদন্ত লাগে। তো এই মুহূৰ্তত খবৰ আহি পৰিছে SITয়ে শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছে। এই খবৰটো এই মুহূৰ্তত আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ, আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। তো খবৰ আহি পৰিছে শেখৰজ্যোতি গোস্বামীক এই মুহূৰ্তত SITয়ে গ্ৰেপ্তাৰ কৰিছে, যিহেতুকে সেই মুহূৰ্তত জুবিন গাৰ্গৰ লগত একেলগে আছিল, পানীত সাঁতুৰি আছিল। তো নিজকে ধোঁৱা তুলসী পাত সজাব বিচাৰিছিল, নিদোষী, যেন দুখ নাই, এনেকুৱা কিছুমান কথা কৈছিল, যেন এনেকুৱা তেনেকুৱা কথা হৈছিল, মই একোৱে নাজানো, এনেকুৱা মোক লগ এৰি দিছিল, মানুহখিনিক আৱেগিক কৰিব বিচাৰিছিল। কিন্তু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটোতকৈ ডাঙৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিছে। তো এই খবৰটো এতিয়া বৰ্তমান আহি পৰিছে, খবৰটো ওলাই পৰিছে, আপোনালোকৰ আগত এই খবৰটো দিছোঁ। অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ, সকলোৱে লেখক, আমাক ন্যায় লাগে, তদন্ত লাগে। এতিয়া বৰ্তমান সময়ত শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছে SITয়ে আৰু বাকী কেইজনো সাৰি যাব নোৱাৰিব, প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিব লাগিব। এয়া আমাৰ দাবী, জুবিন অনুৰাগীৰ দাবী, আমাৰ দাবী, ৰাইজৰ দাবী, এইটো দাবী মানিবই লাগিব। আমি প্ৰতিবাদ কৰিয়ে থাকিম, যিহেতুকে আমি সকলোৱে মাতিয়ে থাকিম, মুঠত জুবিন দাক ন্যায় দিয়াবই লাগিব, তদন্ত লাগে। তো আপোনালোকক এই ডাঙৰ খবৰটো, বৰ্তমান সময়ত ডাঙৰ খবৰটো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। তো আপোনালোকে আপোনালোকৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰি দিয়ক। এই মুহূৰ্তত খবৰ আহি পৰিছে SITয়ে শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিলে।